2016 চনত আৰম্ভ হোৱা এটা পানী যোগান প্ৰকল্প ব্যয় ধাৰ্য কৰা হৈছিল 300 কোটি টকা। লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰা। যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পতিয়া গাঁৱত থকা পানী যোগান প্ৰকল্পৰ যিটো দৃশ্যাংশ সেই দৃশ্যাংশ চাবৰ বাবে আমি উপস্থিত হৈছোঁ সেই পানী যোগান প্ৰকল্পটোত। চাওঁ আহক 300 কোটি টকা খৰচ কৰি যোৰহাটৰ গ্ৰামাঞ্চলত পানী যোগান বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আৰম্ভ কৰা সেই প্ৰকল্পটোৰ বৰ্তমানৰ অৱস্থা কি আৰু কিমান পঞ্চায়তলৈ কিমান গাঁৱলৈ আজিৰ দিনটোত পানী যোগান ধৰিবলৈ সম্ভৱ হৈছে সেই নিৰ্দিষ্ট প্ৰকল্পটো। এটা বিশেষ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। গোটেই কথাবিলাক চাওক, পৰিৱেশটো চাওক। এয়া কোনো টাইটানিকৰ ভগ্নাৱশেষ নহয়। 2015 চনত যোৰহাট জিলাক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিল, প্ৰায় 300 কোটি টকা খৰচ কৰি বা ব্যয়ৰ পৰিকল্পনাৰে। আৰু 300 কোটি টকা ব্যয় কৰি যোৰহাট জিলাৰ প্ৰায় 33খন গ্ৰামাঞ্চলৰ পঞ্চায়তলৈ এই পানী বিশুদ্ধ পানী যোগানৰ এই ব্যৱস্থা কৰিবৰ বাবে এই প্ৰকল্পটো তৈয়াৰ কৰা হৈছিল বা প্ৰকল্পটো কাম আৰম্ভ হৈছিল। 2015 চনৰ পৰা এতিয়া 2026 11 বছৰৰ ভিতৰত আপোনাক জনাওঁ যে 33খন পঞ্চায়তৰ ভিতৰত মাত্ৰ 4খন পঞ্চায়তলৈ পানী যোগানৰ কাম কৰিব পৰা হৈছে এই বৃহৎ প্ৰকল্পটোৰে। অৰ্থাৎ 300 কোটি টকা খৰচ কৰি 11 বছৰত মাত্ৰ 4খন পঞ্চায়তলৈ পানী যোগান কৰিব পৰা হৈছে বা দিব পৰা হৈছে এই প্ৰকল্পটোৱে। আৰু তাৰ বিপৰীতে যিটো পৰিৱেশ, এবাৰ আপোনালোকে মন কৰক, ইয়াত কি ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰিছে আৰু কি ধৰণে বিশ্ব বেংকৰ পৰা অহা এই বৃহৎ পৰিমাণৰ ধনৰাশি কাৰ পকেটলৈ গৈছে, কোনে নিছে, ইয়াত চাওঁতাও কোনো নাই, কৰোতাও কোনো নাই, কওঁতাও কোনো নাই। এই বিশাল পৰিৱেশটো বা বিশাল পৰিত্যক্ত এলেকাটোৰ পৰা 33খন পঞ্চায়তলৈ পানী যোগান দিবলৈ বা পানী যোগান কৰিবলৈ আৰু কিমান সময় লাগিব আৰু কিমান টকা পইচাৰ প্ৰয়োজন হ'ব, এই প্ৰশ্নসমূহ আমি যোৰহাটৰ সন্মানীয় বিধায়ক মহোদয়ক সুধিছিলোঁ, কিন্তু তেখেতৰ পৰা কোনো সুদুত্তৰ নাপালোঁ। মই পুনৰ পৰা উল্লেখ কৰিব বিচাৰিছোঁ যে পানী যোগানৰ নামত কিমান 100 কোটি টকা যোৰহাট নগৰত খৰচ হৈছে বা যোৰহাট সংসদীয় সমষ্টিটোত খৰচ হৈছে তাৰ হিচাপ কাৰো ওচৰত নাই। পানী যোগানৰ নামত প্ৰকল্পৰ পিছত প্ৰকল্প হৈছে, ডাঙৰ ডাঙৰ নিৰ্মাণ কাৰ্য হৈছে, আধৰুৱা হৈ ৰৈছে, ঠিক এইদৰে। কিন্তু বিশুদ্ধ খোৱা পানী যোৰহাটৰ ৰাইজে পোৱা নাই বা জিলাৰ লৈ পেলাই যিখিনি প্ৰকল্প হৈছিল পোৱা নাই। তাৰ বিপৰীতে বিশুদ্ধ খোৱা পানীৰ নামত বৰবিষ খাব লগা হৈছে যোৰহাট জিলাৰ বিভিন্ন স্থানৰ ৰাইজে, য'ত আৰ্ছেনিকৰ পৰিমাণ বা আৰ্ছেনিকৰ অৱস্থিতি উমান পোৱা গৈছে। চৰকাৰী নিৰ্মাণ কাৰ্যত বা ৰাজহুৱা নিৰ্মাণ কাৰ্যত চৰকাৰী ধন বা ৰাজহুৱা ধনৰ অপচয় কি পৰ্যায়ত হ'ব পাৰে এবাৰ আপোনালোকে অনুমান কৰক। কি ধৰণে জনতাৰ ধন একাংশ বনিয়া ঠিকাদাৰে লুটি পুটি খাইছে এবাৰ চাওক। কি ধৰণে এই অবাধ লুণ্ঠনত জনপ্ৰতিনিধিয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰে, চকুমুটা কুলিৰ ভাৱত থাকে, এবাৰ চাওক। এই যিটো যোৰহাটৰ গ্ৰামাঞ্চললৈ পানী যোগান ধৰাৰ বাবে যি আঁচনি, সেই আঁচনি গ্ৰহণৰ সময়ত কিমান নিৰ্মাণ কাৰ্যত ব্যৱহৃত বিভিন্ন ধৰণৰ বাহনসমূহৰ অৱস্থা চাওক, মাধ্যমসমূহৰ অৱস্থা চাওক। নিৰ্মাণ হ'ল, টকা পইচা উচুল হ'ল, যিমানখিনি লাভ হ'ব লাগিছিল তাৰ 2 গুণ 4 গুণ 10 গুণ 100 গুণ পৰ্যন্ত হ'ল, য'ৰ বস্তু ত'তে পেলালে আৰু ইয়াৰ পৰা গুচি গ'ল। এইদৰেই আচলতে ৰাজহুৱা ধনৰ শৰাধ হৈছে চৰকাৰী ৰাজহুৱা নিৰ্মাণ কাৰ্যত। এই প্ৰশ্নবিলাকৰ বাবে কোন দায়ী, এই কথাবিলাকৰ বাবে কোন দায়ী, ইয়াৰ প্ৰশ্ন সোধাৰ যিটো মানসিকতা বা তাগিদা আমাৰ জনপ্ৰতিনিধিৰ অৰ্থাৎ যোৰহাটৰ জনপ্ৰতিনিধিৰ দেখা পোৱা নগ'ল।
কিমান লিটাৰ পানী হেৰি হয় এবাৰ মানে পিউৰিফাই হয় কিমান লিটাৰ পানী প্ৰথম হেৰি হয় মানে এইটো আপোনাৰ হেৰি 28 ml দি মানে লাখ মিলিয়ন লাখ লিটাৰ ৰাখি দিবাচোন বস্তুটো নজনাকে ইয়াৰ পৰা মানে এইখিনিত কি হয় এইটো ফিল্টাৰ হাউচ এইটো আমাৰ ৰিজাৰ্ভাৰ ইয়াত পানী জমা হয় ইয়াত জমা হয় ইয়াৰ পৰা ঠেলো কিমানখন পঞ্চায়তলৈ যোৱা কথা আছিল বৰ্তমান এনেই কওঁতে 39খন বৰ্তমান আৰু 7খনমান হৈছে নেকি সম্পূৰ্ণ মানে আগৰ PHC পুৰণা লাইনত ভৰাই দিবলৈ কৈছে ইটোত লিক সিটোত লিক বহুত ঝামেলা শান্তিয়ে নাই হয় নেকি আৰু লিকটো ক'ত ওলাইছে লিক মানে আপোনাৰ ধৰক সেইবিলাক আৰু য'তে ত'তে আৰু ওলায় আৰু লিক এতিয়া আপোনাৰ আজি ক'ত ওলাব সেইটো আৰু কেনেকৈ ক'ম এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে বস্তুটো এইটো আপোনাৰ 16 পৰা ষ্টাৰ্ট হৈছে 16 পৰা ষ্টাৰ্ট হৈছে যিখিনি নতুন লাইন সেইখিনি আমাৰ ঠিক আছে যিখিনি ধৰক PHC আগৰ পুৰণা লাইন সেইবোৰত আৰু সময় দিলে অলপ লিক কৰে আৰু য'ত ত'ত এতিয়া কেইখন গাঁৱৰ মানুহৰ পানী পাইছে কেইটা পঞ্চায়ত 7টা বাকীখিনি লাহে লাহে এইটো 2016তে ষ্টাৰ্ট হোৱা ন হয় পইচাটো আহে ঠিকে থাকে আহেনে নাই ছাৰ 3 মাহৰ মূৰত এমাহৰ দৰমহা দিয়ে কিয় খেলি মেলি হৈছে নাজানো নহয় ওপৰখিনি আৰু এয়া বিহুত পইচাই নাপালোঁ কিমানজন কৰ্মী আছে আমাৰ ইয়াত আছোঁ 8জন 9জনমান আছোঁ MLA আহে নাই নাহে MLAটো খবৰ খাতি ল'ব লাগে এইবিলাক আচলতে কেতিয়াবা আৰু ভামুকীয়া আৰু কেতিয়াবা নহয় আপোনালোকে যে দৰমহা পোৱা নাই নাই এইবিলাক খবৰ খাতি নকৰে দেই কোনেও নকৰে আমাক PHCও নকৰে এই হেৰি কোম্পানীটো কোনো নামেই নাই এইখিনি কোম্পানীয়ে কৰিলেতো এইখিনি চৰকাৰে মানে MLA বা অকণমান চকু ৰাখিব লাগে এইটো বস্তু ৰাখিব লাগে এতিয়া আমাৰ এতিয়া কি ক'ব এই বঙালী কিছুমান দিছে বিহু বুলিলে সেইটো কি বস্তু বুলি বুজি নাপায় চাহ আমাৰ কাইলৈ উৰুকা পইচা দিয়ক উৰুকা মই কি কৰিব লাগে তোমালোকৰ উৰুকা মই কি কৰিব লাগে ঠিক তেনেকুৱা কথা আমাৰ ইয়াত আপোনাৰ নিচিনা আমাৰ অসমীয়া কেইজন আছে আমি 6জন 7জনমান আছোঁ আৰু ওপৰবিলাক বঙালী প্ৰথমৰ পৰাই নে এতিয়া পিছত আহিছে প্ৰথমৰ পৰাই এইটো GDCL নামৰ এটা কোম্পানীহে GDCL এতিয়া খুটুৱাই আছে খাটি আছোঁ আৰু কিমানখন পঞ্চায়ত ক'লে কিমানক দিব লাগে বুলি কোৱা আছিলে 39খন আছিলে এতিয়া কিখনত দি আছে এতিয়া 7খন ৰানিং হৈ আছে বাকী কাম চলি আছে বাকী প্ৰায় কাম হৈয়ে গ'ল এই লকডাউনত মানে এইবিলাক মানুহবিলাক খেদাখেদি হ'ল নাই এই তেনেকুৱাত কিছুমান আধা ধোৱা হৈ থাকিলে তেনেকুৱাহে ইয়াত যে গাড়ী চাৰিবোৰ যে পৰি আছে সেইবিলাক ক'ৰ গাড়ী চাৰিবিলাক যে পৰি আছে এই গাড়ী চাৰিবিলাক এইবিলাক হৈ গ'ল আমাৰ চলিত গাড়ী এই আৰু সেই দুখনমান আছে নহয় এই যে চিভিল JCBখন যে পৰি আছে সেইবিলাক সেই GDCL চিভিল বুলি আৰু এটা বিভাগ আছে মানে সিহঁতে কাম হ'ল পেলাই থৈ গুচি গ'ল মানে কাম হ'ল পেলাই থৈ গুচি গ'ল মানে কি ধৰক সিহঁতৰ শুনামতে পইচা পাতি নহ'লে বোলে সিহঁতকৈ এনেকৈ বস্তু বাহানি পেলাই থৈ গুচি গ'ল না সেইবিলাকতো লছ হৈছে সিহঁতৰ লছ হৈছে পইচাটো নাহিলে নে কোনোবাই খালে 300 কোটি টকা নাইনটা দিলে সেইটো দাদা আমি ওপৰ লেভেলৰ কথা কেনেকৈ ক'ব ঠিক আছে হ'ব চাইছোঁ অকণমান ঠিক আপোনাক টাইলছৰ প্ৰয়োজন আছে নেকি গৃহ নিৰ্মাণৰ বাবে বিভিন্ন জোখৰ বিভিন্ন টাইলছ আপোনাক দৰকাৰ হয় নেকি যদি আপোনাক লাগে আপুনি এয়া বিনামূলীয়াকৈ পাব ক'ত পাব যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পতিয়া গাঁৱৰ যিটো পানী যোগান প্ৰকল্প তাৰ ভিতৰৰ পৰিৱেশটো এয়া টাইলছৰ ডোম এয়া বিভিন্ন নট বল্টু বিভিন্ন ধৰণৰ পাইপৰ বিভিন্ন উপকৰণসমূহ আৰু এইফালে চাওক এয়া লোহাৰ বিভিন্ন আচবাব এইসমূহ ইয়াত এইদৰেই পৰি আছে ইয়াত চাবলৈ কোনো নাই আৰু এই চৰকাৰী ধনৰ খৰচ কৰি অনা সামগ্ৰীসমূহ কি পৰ্যায়ত আছে চাওক মই কাষৰ কোঠাটোলৈ যাব বিচাৰিছোঁ ইয়াতো এয়া টাইলছৰ ডোম যাৰ যি মন যায় সেইমতে কৰিব পাৰে টাইলছৰ এয়া ডোম আপোনালোকে চাওক আৰু এইবাৰ চাওক এই দৃশ্য বিকল যন্ত্ৰপাতি ইয়াত কাপোৰ মেলা হৈছে এয়া পানী যোগানৰ 300 কোটি টকীয়া পানী যোগান আঁচনিৰ ভিতৰ চৰাৰ দৃশ্য এয়া পানী যোগানৰ যিটো যন্ত্ৰপাতিত কাপোৰ মেলি থোৱা হৈছে আৰু এইদৰেই চৰকাৰী ধৰণৰ খৰাত ঘটিছে আমি বাৰে বাৰে কৈ আছোঁ
যে এইখিনি প্ৰশ্ন ৰাইজৰ মাজলৈ লৈ গৈ ৰজাঘৰক সোধাৰ যিটো প্ৰৱণতা থাকিব লাগিছিল সেয়া হিতেন্দ্ৰনাথ গোস্বামীৰ ক্ষেত্ৰত দেখা পোৱা নগ'ল মাননীয় বিধায়ক প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী হোৱাৰ পিছতো এগৰাকী জ্যেষ্ঠ ৰাজনীতিক হোৱাৰ পিছতো এই ধৰণৰ চৰকাৰী ধনৰ অপচয় দেখিও নিৰ্বিকাৰ ভূমিকাত হিতেন্দ্ৰনাথ গোস্বামী